পঞ্চভূতত বিলীন প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ নশ্বৰ দেহ। নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ ভিৰ। অশ্ৰুসিক্ত নয়নেৰে প্ৰেমধৰ শৰ্মাক জনালে চিৰ বিদায়। শুক্ৰবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ। অশ্ৰুসিক্ত নয়নেৰে প্ৰবীণ সাংবাদিকগৰাকীক চিৰবিদায় জনালে অজস্ৰ শুভাকাংক্ষীয়ে। প্ৰেমধৰ শৰ্মাৰ অন্তিম যাত্ৰাৰ সাক্ষী হৈ ৰ'ল অগণন ক্ৰীড়া সংগঠক, জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক, বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য লোক। বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পাণবজাৰস্থিত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৮৬ বছৰীয়া প্ৰেমধৰ শৰ্মাৰ। শুক্ৰবাৰেও পাণবজাৰৰ বাসভৱনত উপস্থিত হৈ বিভিন্নজনে প্ৰেমধৰ শৰ্মাক যাচিলে অন্তিম শ্ৰদ্ধাঞ্জলি। প্ৰয়াত সাংবাদিকগৰাকীক শেষ বিদায় জনালে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিধায়ক কলিতাৰ ঘোষণা, কৰৰা ষ্টেডিয়ামখন প্ৰেমধৰ শৰ্মাৰ নামত নামাকৰণ কৰা হ'ব। আমাৰ তাতে আমাৰ এখন ষ্টেডিয়াম আমাৰ নিৰ্মাণ হৈছে, কৰৰা ষ্টেডিয়াম খুব সুন্দৰকৈ কৰিছোঁ। পৰিয়ালৰ ফালৰ পৰা আজি আমাক অনুৰোধ কৰিছে আৰু আমি ইতিমধ্যে তেখেতৰ নামটো আমি প্ৰস্তাৱযোগে ৰাখিছিলোঁ, কিন্তু এতিয়া যিহেতু সময় একেবাৰে কম, সমাগত নিৰ্বাচন, আমি সকলোৱে তেখেতৰ নামত এই ষ্টেডিয়ামখন দিয়াৰ এটা সিদ্ধান্ত লৈ থৈছিলোঁ। যিহেতু তেখেত আজি আমাৰ মাজৰ পৰা বিদায় ল'লে, সকলো ৰাইজে যেতিয়া বিচাৰিব নিশ্চয় তেখেতৰ নামতেই এই ষ্টেডিয়ামখন নামকৰণ কৰা হ'ব। আপোনালোককো আজি আমি জনালোঁ। আমি আশা কৰিছোঁ প্ৰেমধৰ শৰ্মা ডাঙৰীয়াই যিখিনি আধৰুৱা কাম থৈ গ'ল যাতে নতুন প্ৰজন্মই আঁকোৱালি লয়, আৰু তেখেতৰ পৰিয়ালবৰ্গকো আমি কৈছোঁ আমি আছোঁ আপোনালোকৰ লগত, আৰু এজন প্ৰেমধৰ শৰ্মা আমি আকৌ কেতিয়াবা যে পাম এই যুগত আমি ভাবিব নোৱাৰোঁ। মই আশা কৰিছোঁ প্ৰেমধৰ শৰ্মা ডাঙৰীয়া সদায় মহান হৈ থাকক। দিনৰ প্ৰায় 11 বজাত পাণবজাৰৰ বাসগৃহৰ পৰা প্ৰেমধৰ শৰ্মাৰ নশ্বৰ দেহ লৈ যোৱা হ'ল হৰিসভা, শুক্লেশ্বৰ, গুৱাহাটী প্ৰেছ ক্লাব আৰু দৈনিক অসম কাৰ্যালয়লৈ। প্ৰয়াত সাংবাদিকগৰাকীৰ অন্তিম যাত্ৰাৰ পূৰ্বে প্ৰেমধৰ শৰ্মাৰ স্মৃতি সোঁৱৰিলে ভাতৃয়ে। দাদা, মোৰ ওপৰত দাদা, আমি 5জন ভাই আছিলোঁ। এই 4জনে গ'ল, মই এতিয়া আছোঁ অকলে। যোৱা নিশা 8:50 ঢুকাইছে। তাৰপিছত আমি ৰাতিটো ৰাখিলোঁ। এতিয়া আমি যাত্ৰা কৰিম। প্ৰথম যাত্ৰাটো আমি ঘৰৰ পৰা ওলাইছোঁ। ইয়াৰ পৰা আমি হৰিসভা, তেওঁৰ অৱদান আছে হৰিসভাৰ লগত, সনাতন ধৰ্ম সভা, তালৈ নিম। তাৰপিছত শুক্লেশ্বৰ তেওঁৰ জন্মস্থান, তাত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, মন্দিৰৰ লগত জড়িত, বালিচন্দা সংঘ, সংগীত কানন এইবিলাক জড়িত, গতিকে তাত লৈ যাম আমি। তাৰ পৰা নি আমি গুৱাহাটী টাউন ক্লাব, তেওঁ গ'লকিপাৰ আছিলে, খেল খেলিছিলে, ৰেফাৰী আছিলে দাদা, আৰু বহুত অৱদান, সেইবিলাক নকওঁ আৰু। গতিকে টাউন ক্লাবত নিম। টাউন ক্লাবৰ পৰা প্ৰেছ ক্লাবত যাব, তাত ৰখি আছে সাংবাদিকসকল, ৰখি আছে। তাৰপিছতে ষ্টেডিয়ামৰ পৰা ট্ৰিবিউনৰ তেওঁ দৈনিক অসম যেতিয়া আৰম্ভ হয় 65, তেওঁ প্ৰথম ষ্টাফ দাদাহঁতে প্ৰথম কৰিছিলে। তাৰপিছত ট্ৰিবিউনত নিয়াৰ পিছত নৱগ্ৰহত নিয়া হ'ব। এই ধৰণে তেওঁক আমি শেষ বিদায় দিম। গুৱাহাটী টাউন ক্লাবত গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰ বিষয়ববীয়াই যাচিলে শ্ৰদ্ধাঞ্জলি। তদুপৰি ডিস্কাছ কুইন খ্যাত কিংবদন্তি এথলেটিক্স খেলুৱৈ তৈবুন নিচাই গুৱাহাটী টাউন ক্লাবৰ প্ৰাংগণত অশ্ৰুসিক্ত নয়নেৰে প্ৰেমধৰ শৰ্মাক জনালে শেষ বিদায়। প্ৰেমধৰ শৰ্মাৰ স্মৃতি সোঁৱৰিলে গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। যোৱাকালি সন্ধিয়া আমাৰ মাজৰ পৰা আমাৰ অতি মৰমৰ প্ৰেম শৰ্মা ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তেখেতৰ মৃত্যুত অসমৰ লগতে গুৱাহাটী ক্ৰীড়া জগতত এটা অপূৰণীয় ক্ষতি হ'ল। তেখেত গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেওঁ গুৱাহাটী টাউন ক্লাবৰ লাইফ মেম্বাৰ আছিলে, আৰু প্ৰত্যেকটো অনুষ্ঠানতে তেখেতৰ উপস্থিতি আছিলে। তেখেতৰ আশীৰ্বাদৰ, তেখেতৰ উপদেশতে টাউন ক্লাবৰ কামখিনি চলি আছিলে।
বিশেষকৈ স্পৰ্টছ অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত আৰু তেওঁ অসমৰ ভিতৰতে এজন খুব শাৰীৰ স্পৰ্টছ অৰ্গেনাইজাৰো আছিলে চ' তেখেতৰ মৃত্যুত আমি সকলোৱে অতি দুখ পাইছোঁ আৰু তেখেতৰ যি মৃত্যু হ'ল যি ক্ষতি হ'ল সেই ক্ষতি অপূৰণীয় হৈ ৰখিব আমি সকলোৱে কামনা কৰিম তেখেতৰ আত্মাই শান্তি পাওক আৰু তেখেতৰ যি ৰাস্তা আমাক দেখুৱাইছিলে সেই ৰাস্তাতে যাতে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আৰু যাতে আগুৱাই লৈ যাব পৰাৰ কাৰণে এইবাৰ প্ৰেমধৰ শৰ্মাৰ নশ্বৰ দেহ লৈ যোৱা স্বৰ্গৰত উপস্থিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকলে অন্তিম শ্ৰদ্ধা যাচিলে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতিগৰাকীক আজি আমাৰ সকলোৰে বাবে অতি এটা দুখৰ দিন এগৰাকী সাংবাদিক হিচাপে এগৰাকী ক্ৰীড়া সংগঠক হিচাপে এগৰাকী সমাজ সংগঠক হিচাপে শ্ৰদ্ধাৰ প্ৰেমধৰ শৰ্মা ছাৰে যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে আজি তেওঁৰ অন্তিম যাত্ৰাৰ মুহূৰ্তত আমি সকলোৱে তেওঁৰ সেই বৰঙণিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা নশ্বৰ দেহ লৈ যোৱা হয় প্ৰেমধৰ শৰ্মাৰ একালৰ কৰ্মভূমি দৈনিক অসম কাকতৰ কাৰ্যালয়ৰ প্ৰাংগণলৈ দৈনিক অসম কাৰ্যালয়ৰ পৰা প্ৰেমধৰ শৰ্মাৰ নশ্বৰ দেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ বুকুত এচপৰা দুখ লৈ পুত্ৰই মুখাগ্নি কৰি পিতৃক জনালে চিৰবিদায় পঞ্চভূতত বিলীন হৈ গ'ল প্ৰাক্তন ফুটবলাৰ ফুটবল ৰেফাৰী ক্ৰীড়া সংগঠক ধাৰাভাষ্যকাৰ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ নশ্বৰ দেহ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰেমধৰ শৰ্মাৰ সান্নিধ্য সোঁৱৰিলে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে প্ৰেমধৰ লগত এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ক্ৰীড়া ক্ষেত্ৰৰ লগতে প্ৰেমধৰ শৰ্মা যেতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আছিল মই আছিলোঁ সাধাৰণ সম্পাদক গতিকে প্ৰেমদাৰ সস্নেহ সান্নিধ্য পাইছোঁ প্ৰেমদাৰ আৰু প্ৰেমদা হ'ল এখন চলন্ত এনচাইক্ল'পিডিয়া সকলো খবৰ তেওঁ নখত অৰ্পণত অসমৰ ক্ৰীড়া ইতিহাসৰ অসমৰ ৰাজনীতিৰ সকলো খবৰ প্ৰেমদাৰ তেখেতৰ নখত অৰ্পণত আৰু ভাবিলে আচৰিত যে এগৰাকী ব্যক্তি একেধাৰে তেওঁ সাংবাদিক একেধাৰে তেওঁ ক্ৰীড়া ধাৰাভাষ্যকাৰ একেদৰে তেওঁ এজন ক্ৰীড়া সংগঠক তেখেতে অসম অলিম্পিক সন্থা অসম ফুটবল সন্থা অসম ক্ৰিকেট সন্থা অসম কাবাডী সন্থা অসম ভলীবল সন্থা অসম টেবুল টেনিছ সন্থা তাৰ লগতে তেওঁ গুৱাহাটী প্ৰেছ ক্লাব তাৰ লগতে তেওঁ অসম ক্ৰীড়া সাংবাদিক সন্থা সেইবিলাক কিমান সংগঠনৰ লগত আছে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যন তাতো তেওঁ ট্ৰেজাৰাৰ আছিলে বিভিন্ন সংগঠনৰ সৈতে দল সংগঠনৰ সৈতে জড়িত আছিল প্ৰেমদা আৰু প্ৰেমদাৰ যিটো ধাৰাভাষ্য বিশেষকৈ বৰদলৈ ট্ৰফিৰ সময়ত প্ৰেমদাই দিয়া ধাৰাভাষ্যৰ কাৰণে আমি প্ৰেমদাক আৰু ভালকৈ জানিছিলোঁ এটা সুললিত কণ্ঠৰ অধিকাৰী প্ৰেমদা আৰু সম্ভৱতঃ 1970 চনমানৰ পৰা প্ৰায় 1995 চনমানলৈকে 25 বছৰমান তেওঁ একেধাৰে তেওঁ বৰদলৈ ট্ৰফি স্বাধীনতা দিৱস কাপ ATP আছিল দুগৰ আছিল বিভিন্ন খেলৰ তেওঁ ধাৰা বিৱৰণী দিছিলে গতিকে প্ৰেমদাৰ সেই ধাৰাভাষ্য ধাৰা বিৱৰণী আমাৰ এতিয়াও মনত আছে গতিকে প্ৰেমদাক মানে এটা ভাল লগা এটা ব্যক্তিত্ব আছে প্ৰেমদাই মানুহক সন্মান কৰিব পাৰে মানুহৰ লগত কথা পাতি প্ৰেমদাৰ সৈতে কথা পাতি ভাল লাগে আৰু মই বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী হৈ থকা অৱস্থাত প্ৰেমদাৰ মই আকৌ কৈছোঁ যে সস্নেহ সান্নিধ্য পাইছিলোঁ আৰু প্ৰেমদাই মোক যথেষ্টখিনি কথা শিকাইছিলোঁ বহুবিলাক কথা শিকিছিলোঁ গতিকে প্ৰেমদাৰ বিয়োগত আজি আমি মৰ্মাহত হৈছোঁ আৰু প্ৰেমদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ প্ৰেমধৰ শৰ্মা কেৱল এটা নাম নহয় তেওঁ পৰ্যবেক্ষিত হৈছে এটি অনুষ্ঠানলৈ কেইবাটাও দশক জুৰি অসমৰ ক্ৰীড়াক্ষেত্ৰ উন্নতিৰ কাৰণে প্ৰেমধৰ শৰ্মাৰ অৱদান আছিল প্ৰণিধানযোগ্য প্ৰেমধৰ শৰ্মা নামৰ এই অক্ষয় বন্তি অসমৰ ক্ৰীড়া ইতিহাসত জ্বলি থাকক অনন্ত কাললৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034